আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান। আজিৰ পৰা প্ৰায় 50 বছৰৰ পূৰ্বে খুমটাই অঞ্চলৰ মহানুভৱ ৰাইজৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলশ্ৰুতিত পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰে। গোলাঘাট চহৰৰ পূব দিশৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাৰে 1976 চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনিয়ে অনেক ঘাত প্ৰতিঘাতৰ মাজেৰে অতিক্ৰম কৰিলে 50টি বৰ্ষ আৰু সেয়েহে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগত অনুষ্ঠিত হয় এই সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান। এদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, স্মৃতি তৰ্পণ লগতে অকালতে হেৰাই যোৱা এই বিদ্যালয়ত কৰ্মৰত শিক্ষক আৰু শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মই ভাল পাইছো কাৰণ আজি যথেষ্ট সংখ্যক অভিভাৱক আছে, ছাত্ৰ ছাত্ৰীও আছে। খুমটাই অঞ্চলৰ এই পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়, মই ভাবিছো তেওঁলোকে সোণালী জয়ন্তী বৰ্ষ আৰম্ভ কৰিছে, এবছৰ ধৰি চলিব। শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট আগ্ৰহ আছে আৰু তেখেতসকলে যি ল'ৰা ছোৱালী আছে তেওঁলোকক এটা বিদ্যাদায়িনী দিশ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। প্ৰধান শিক্ষক ডাঙৰীয়াই কৈছে, মই আশা কৰিম যে এই গ্ৰাম্য অঞ্চলত থকা বিদ্যালয়বিলাকৰ বহুত পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰম কৰাৰ পিছত যিবিলাক ল'ৰা ছোৱালী ইয়াত পঢ়ে তেওঁলোকে যেতিয়া মানৱ সম্পদ হৈ গঢ় লৈ উঠিব, তাৰপিছত স্কুলবিলাকৰ যিটো গ্লেমাৰ আছে গ্লেমাৰ বাঢ়িব। 50 বছৰ অতিক্ৰম কৰাটো কম কথা নহয়। ইয়াৰ এই অঞ্চলৰ ৰাইজ আৰু ইয়াত শিক্ষকতা কৰাসকল অভিভাৱক সকলোকে মই শুভেচ্ছা জনাইছো। তাৰ লগে লগে প্ৰাক্তন ছাত্ৰসকলে শিক্ষকসকলৰ পৰা গুৰু সেৱা আগবঢ়ায়। চিনাকি পৰ্ব আৰু ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলনখনেও অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ লগত এক অন্তৰংগ আলাপ অনুষ্ঠিত হয় আৰু ইয়াৰ পিছতে কেইবাগৰাকীও সন্মানীয় ব্যক্তিৰ উপস্থিতিত মুকলি সভাখন অনুষ্ঠিত হয়। মুকলি সভাখন উদ্বোধন কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বোলছবি পৰিচালক দীনেশ গগৈ। মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তছা। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। হয়, আমাৰ পূৰ্বাঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়খন 1976 চনত স্থাপন কৰা হৈছিল আৰু আহি আজি 50 বছৰত ভৰি দিছে। আমি 50 বছৰ ভৰি দিয়া উপলক্ষে সোণালী জয়ন্তী উৎসৱটো উদযাপন কৰিবলৈ লৈছোঁ। সোণালী জয়ন্তী উৎসৱৰ অংশ হিচাপে আজি প্ৰথম দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হৈছে। এই শুভাৰম্ভণি অনুষ্ঠানৰ যোগেদিয়ে আমি গোটেই বছৰটো আমাৰ এই উদযাপন কৰি থকা হ'ব আৰু 2026 চনৰ এপ্ৰিল মাহত আমি মূল অনুষ্ঠান তথা সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিম। আজি পুৱাৰ বিদ্যালয় আৰু সোণালী জয়ন্তী পতাকা উত্তোলনেৰে কাৰ্যসূচীটো আৰম্ভ হৈছিল আৰু স্মৃতি তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে আমি আজি সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি বিনামূলীয়া চিকিৎসা শিবিৰটো আয়োজন কৰিছিলোঁ, য'ত আমাৰ অঞ্চলৰ বহু ৰাইজে এই চিকিৎসা গ্ৰহণ কৰিছিল। আৰু তাৰ পিছতে আমি গুৰু প্ৰণাম এটা অনুষ্ঠান ৰাখিছিলোঁ, য'ত আমাৰ শিক্ষাগুৰুসকলক ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই প্ৰণাম কৰা হ'ল আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ল। আমি প্ৰয়াত আৰু জীৱিত শিক্ষক কৰ্মচাৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনাইছিলোঁ। বিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত লোকসকলকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু তাৰ পিছতে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন এটা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ মত বিনিময়ৰ সুযোগ প্ৰদান কৰিলোঁ, য'ত এটি অতি মনোৰঞ্জনভাৱে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিলে আৰু এতিয়া বৰ্তমান মুকলি সভা চলি আছে। ৰিপৰ্টাৰ লাইভ।